এইবাৰ আমি উপভোগ কৰি ল'ম যোৰহাটৰ লুৰুকিহাটত এটি সুন্দৰ দশাৱতাৰ নৃত্য। হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপীখনা তনহে সৰ্বয়ব তাৰৰ কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি হৰি হে তো জোনাভি কমলত ব্ৰহ্মা ভৈলা জাত হে যুগে যুগে অৱতাৰ ভৈলায় সংখ্যাত জয় ৰাম ৰাম কেশৱ হৰি হৰি হে। কি নাম তোমাৰ? ৰাজপ্ৰিয়া বৰা আৰু তোমাৰ? দীক্ষিতা বৰা দুয়োগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই অঞ্চলৰ অন্যতম এক প্ৰতিভা উজ্বলি উঠিব খোলবাদনৰ জৰিয়তে। স্বপ্নৰাজ বৰদলৈ স্বপ্নৰাজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু স্বপ্নৰাজৰ বাবে এটা হাত চাপৰি আমি বজাই দিম সকলোৱে দেই। এটি অঞ্চল লুৰুকিহাট আৰু লুৰুকিহাটত বিভিন্ন প্ৰতিভা গা কৰি উঠিছে আজি নখোৱাৰ লগত সংগতি ৰাখি। 12 মাসে 13 ফুল ফুটে বছরে ফুটে হুলাসই না যায় যমুনার জলে তোমরা না যায়ো না যায়ো না যায়ো সই রে ওহে না যমুনার জলে তোমরা না যায়ো না যায়ো না যায়ো সই রে ওহে না যমুনার জলে যে ঘাটে ভরিব আরো জল যে ঘাটে ভরিব আরো জল সেই ঘাটে কানহাই ইহা সই না যায়ো যমুনার জলে তোমরা না যায়ো না যায়ো না যায়ো সই রে ওহি না যমুনার জলে তোমরা না যায়ো না যায়ো না যায়ো সই রে ওহি না যমুনার জলে। খুব সুন্দৰ এটা হাত চাপৰি হৈ যাওক ধুনীয়াকৈ। মই নৱ প্ৰজন্মৰ ইয়াত বহুত দেখিছোঁ মুখ। নখোৱা মানে কি? নখোৱা মানে আঘোণ মাহত সকলোৱে মিলি ধান খেতি কৰি যি লখিমী ঘৰলৈ অনা হয় সেই ধানেৰে মানে সকলোৱে মিলি নখোৱা হয়। আকৌ মোক কোনোবাই ক'লে বোলে নখোৱা মানে দহৰ আগত খোৱা, সেইটো হয় নেকি? আকৌ নাই নহয় মই সেইদিনা গপককৈ সুধিলোঁ নখোৱা মানে কি? কৈছে দহৰ আগত যিটো সেইটোৱে আৰু সেইটোতো নহয় ন? কি মানে? আঘোণৰ পথাৰৰ শেষৰ ফালে পথাৰৰ ধান কাটি সকলোৱে মিলি একেলগতে ভোজ খাই ঘৰলৈ আনি নলগোৱা সেয়াই ডকচি খায়। এবিধ অসমীয়াৰ পথাৰৰ লগত জড়িত এবিধ সম্পত্তি দেখুৱাই ল'ব বিচাৰিছোঁ। ধান কঢ়িওৱা বিৰিয়া বুলি কয়। অঁ, এইটো চিনি পাবই লাগিব। মই লৈ আহিব দিছিলোঁ বোলো বিৰিয়া এডাল আছে নেকি? কৈছে কিয় নাই, হাত মেলিলেই পাম। গাঁও হয়নে বাৰু? খোজটো মানে এডাল লৈ পেলাই আপোনাৰ মই এনেকৈ দেখিছোঁ অকণমান এনেকৈ যায় যে। এই শব্দবিলাক হেৰাই যাব ধৰা নাইনে বৰ্তমান? বিৰিয়া, ডাঙৰি, লোটা, হয়নে বাৰু? গাগৰি, এইবিলাক বস্তু এতিয়া নতুন প্ৰজন্মই বুজি নাপায়। বোলে আলিয়ে আলিয়ে যায় মূৰ দাঙি দাঙি চায়। বাইদেউ এইটো কি হ'বগে? কি বস্তুটো? আলিয়ে আলিয়ে যায় মূৰ দাঙি দাঙি চায়। চেপা চেপা হা? কেনেকৈ গম পোৱা তুমি? একেবাৰে শুদ্ধ কৈ দিলা আকৌ। অঁ, হাত চাপৰি হৈ যাব লাগে। এই কণমানি, কি নাম তোমাৰ? অনুস্মিতা বৰদলৈ। অনুস্মিতাই পাৰিলে দেই। গতিকে অনুস্মিতা আমি ধন্যবাদ জনাইছোঁ। অনুস্মিতাই ধুনীয়াকৈ পাৰিছে। বিহুৰ
লগত অপৰিহাৰ্য অংগ পেপা, এটি পেপা বাদন আমি চাই ল'ম, লগত ঢোলে ডগৰে পেপাৰ টিহিতি মাতেৰে লুৰুকি হাত আজি ৰজন জনাব। কি নাম তোমাৰ? প্ৰাঞ্জল বৰা। প্ৰাঞ্জলৰ পেপাৰ মাতত কিন্তু সকলোৱে নাচিবই লাগিব আজি। সুন্দৰ বোলে এনে বহি নাচনি তাতে নখোৱা। এয়া মই দেখুৱাই দিছোঁ, অকণমান আহকচোন, ভাগৰ লাগি কিমান দিন নাচিব পৰা নাই আপুনি? কম নাচা নাই কিন্তু আপুনি, এইটো হাত চাপৰি হ'বই লাগিব। কি নাম? কাইলৈ আপোনাৰ দাঁত গজিবই, আকৌ দাঁত হ'ব আপোনাৰ। আইতা তাৰপা চাই আছিলে, নেদেখিলে, এই ওচৰলৈ গুচি আহিলে। আইতাক মই সেৱা জনাই যে হাত চাপৰি বজাই দিয়কচোন, আইতাই চাবলৈ গুচি আহিছে ইয়ালৈ। মই এটা চমু বিৰতি লৈ লৈছোঁ, বিৰতিৰ পাছত উভতি আহি আছোঁ খগেন মহন্তদেৱৰ গীত আৰু এটা সুন্দৰ বিহুৰ কণ্ঠৰে আমি একেলগে নাচিম ইয়াত। লৈছোঁ এটা চমু বিৰতি।